এপ্লাই কৰি দিয়ক ৰ'বা মই ফিলাৰখিনি গাই যাম আপুনি ট্ৰেক কৰক ঠিক আছে জুবিন আৰম্ভণিৰ পৰা কৰিছো গাবা নমস্কাৰ আপোনালোকক উৎপল আছাম ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে হয়তো গম পাইছে অসমত এখন চলচ্চিত্ৰ প্ৰায় ভাইৰেল হৈ আছে, সেইখন হৈছে ভাইমন্দা। আপোনালোকে হয়তো বহুতে চাই আছে চিত্ৰগৃহত, আৰু যিসকলে চাবলৈ যোৱা নাই আপোনালোকে চাবলৈ যাব, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ফিল্মৰ ৰিভিউ আপোনালোকৰ মাজলৈ দি থাকিম। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গান কেইটা কৰি নিদিয়াৰ কাৰণে শ্বুটিঙৰ ডেট ল'ব নোৱাৰি, যিটো মেণ্টেল টৰ্চাৰত আছে সেইটো মই দেখি আছো। সেইকাৰণে তোমাক গান কেইটা সোনকালে কৰি দিয়াৰ কথা কৈ আছো। ঘটি থাকিব না তোমালোকৰ টাইপ মানুহৰ লগত। এতিয়াই গাম মই তোমাৰ গান। আবে ধ্যান আবে লিৰিক্সটো দিয়া কোৱা তুমি। মই কিবা লিৰিক্স লিখো নেকি? সেইদিনা কম্প'জ কৰি তোমাকে দিছো লিৰিক্সটো। দিয়া এতিয়াই গাম মই তোমাৰ গান। দিয়া আমা শুনিছানে নাই? পৰহি পিন্ধা পেণ্টৰ পকেটত কাগজ এখন আছে, চাচোন জলদি চা। তুমি কিন্তু মানুহ মাৰি দিবা দে ৰিজু। জুবিন গাৰ্গে মাল খাই গান লিখিলে আৰু তুমি মাল খাই গান ধুই দিলা। মই কি জানো, মইতো গৈ খুজিলোগে। মায়ে কাপোৰ ধুই দিব বুলি জানো নেকি? একো নাই, যা জুবিন আকৌ এবাৰ লিখি দে। একেটা গানকে দুবাৰ লিখিব পাৰি নেকি? সেইদিনাবাৰ কি লিখিছিলো? এটা ৱৰ্ড তোমাৰ ছেকেণ্ড এলবামটোৰ নামটোৰ নিচিনা হয়। এবাৰতো চিনেমাৰ কাৰণে জুবিনে যিটো গান কৰিছে না, শুনিছা? ফাটাফাটি হৈ যাব। ফাটাফাটি যি হ'বলগীয়া আছে হৈ থাকিব। তই এতিয়া গা চা ধুই গোটা নেমু টেঙা এটাৰ চৰ্বত এগিলাচ খাই শুই দে, তেতিয়া তোৰো ফাটি যাব আৰু গাটো ভাল লাগিব। যা।
মায়াবী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়াৰ কোনা ৰিজু ৰিজু মই তোৰ পৰা চিগাৰেট এটা লৈছো দেই আমাৰ ৰিজুৱে যিমান ইংৰাজী গান কি ধৰণে ফিল্মখন প্ৰস্তুত কৰা হৈছে মেইন উদ্দেশ্যটো হৈছে যে কি আগতে আপোনালোকে হয়তো এখন ফিল্ম জানে যে হিয়া দিয়া নিয়া বহুতে হয়তো চাইছে সেই ফিল্মখনৰ যিজন পৰিচালক আছিল মুনিন বৰুৱা আছিল তেখেতে সেই পৰিচালনা কৰিছিল আৰু তেখেতক লৈ এই ফিল্মখন মানে ভাইমন্দা নামৰ ছবিখন মানে তেওঁলোকে নিৰ্মাণ কৰি আছিল আৰু যিখন ভাইমন্দাৰ ছবিখন নিৰ্মাণ কৰিছিল আৰু ডাইৰেকশ্যন যিজনে দিছিল তেওঁলোক আমাৰ নিচেই কাষৰৰ লখিমপুৰত সুশাংকৰ স্বামী আপোনালোকে হয়তো সুশাংকৰ স্বামীদাক হয়তো বহুতে চিনি পায় আৰু তেওঁ এই ফিল্মখন পৰিচালনা কৰিছিল বহুত সুন্দৰভাৱে পৰিচালনা কৰিছিল একদম ভাল লাগিছে ফিল্মখন চাই আপোনালোকে হয়তো দেখিছেই কি ধৰণে বনাইছে আৰু কেনেকৈ আমাৰ মানে অসমীয়া ফিল্মবোৰ কেনেকৈ গ্ৰোথ হৈছে মানে কেনেকৈ আগবাঢ়ি গৈছে সেইখিনি মানে আপোনালোকক প্ৰতিফলিত কৰিছে যেতিয়া জয়মতী 1935 চনত যেতিয়া জয়মতীখন নিৰ্মাণ কৰিছিল কেনেকুৱাকৈ কি ধৰণে কৈ গৈছিল আৰু হিয়া দিয়া নিয়া এনেকৈ বিভিন্ন মানে ফিল্ম আছিল সেইখিনি ফিল্ম মানে আপোনালোকে হয়তো বহুতে চাইছে এইটো অৱস্থাত সি গান গাব পাৰিব তাৰ নিজৰে গান আহিছে ভুৱনদা ট্ৰেকটো শুনাই ৰাখিব আকৌ প্লে কৰি দিয়ক ভুৱনদা মই ফিলাৰখিনি গাই যাম আপুনি ঠিক কৰক ঠিক আছে জুবিন আৰম্ভণিৰ পৰা কৰিছো গাবা গানটোৰ কালাৰে সলনি হৈ গ'ল দেই তেওঁ চিঞৰাৰ পিছত কি কৰিছে এইবোৰ এই ভাইমন্দা মোৰ দেউতা আনিছে
হা ভূপেন দা ভাল গাইছে বাকী কেইটা গান আৰু ফালিম ফিল্মখন যিমান পাৰে আপোনালোকে চাবলৈ যাওক যাতে আমাৰ অসমীয়া ফিল্মবোৰ যাতে আগুৱাই যোৱাত আপোনালোকে যাতে সহযোগ দিয়ে আৰু ইয়াত কেৰেক্টাৰ আছে আপোনালোকে হয়তো গম পাইছে হাৰ্থক জুবিন গাৰ্গ আপোনালোকে এজন যিজনে কেৰেক্টাৰ কৈছে জুবিনৰ যিটো কেৰেক্টাৰ কৈছে সেইটো প্ৰায় তেখেত এতিয়া চৰ্চাত আছে হয়তো আপোনালোকে গম পাইছে লগতে আমাৰ অভিনেতা যতীন বৰুৱা আৰু লগতে ৰবি শৰ্মা এনেকৈ কেইবাজনো আছে সেইখিনি কেৰেক্টাৰ মানে কৰিছে আপোনালোকে হয়তো দেখি ফিল্মখন যেতিয়া আপোনালোকে চাবলৈ যাব আৰু যিসকলে চাইছে অলৰেডি গম পায় তেওঁলোকে কেৰেক্টাৰখিনি কি আৰু সেয়ে মানে কেনেকুৱা কি ধৰণে হৈছিলে সেইখিনি বস্তুৱে দেখুৱাইছে আপোনালোকে চাবলৈ যাওক যিমান পাৰে ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ নতুন আপোনালোকক ফিল্মৰ ৰিভিউ দি থাকিম আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব